কংগ্ৰেছৰ ভিতৰ চৰা যিটো তেওঁৰ দপদপ, আৰু দ্বিতীয়টো গৌৰৱ গগৈয়ে তেওঁৰ পাকিস্তান ভ্ৰমণ আছিল। ৰাইজে সন্তুষ্ট হোৱাকৈ তেওঁ উত্তৰ দিব নোৱাৰিলে, আৰু এই দুইটাটো মোৰো অভিযোগ। সঞ্জু বৰুৱা সকলোৱে এই কথাটোৱে কৈ আছে, কিন্তু সঞ্জু বৰুৱা হওক, ভূপেন বৰা হওক, মই এটাই কথা কৈছোঁ, সঞ্জু বৰুৱাৰ দেউতাক কোন? দিলীপ বৰুৱা। কংগ্ৰেছ দলৰ মই পাৰ্টিত জইন কৰাৰ পৰা আগৰ পৰাই কংগ্ৰেছ দলত আছে। তেওঁৰ ককা দেউতাক কোন? ফ্ৰীডম ফাইটাৰ, কিন্তু মন্ত্ৰী বা বিধায়ক নহয়। গতিকে কংগ্ৰেছত অকণমান আত্মসন্মান থকা যিমান হিন্দু মানুহ আছে, অহা 2 বছৰত তেওঁলোক পাৰ্টিত থাকিব নোৱাৰে। অসমৰ ৰাজনীতি এটা ভয়াৱহ দিশত গৈ আছে, আৰু 2027ত চেঞ্চাছ ৰিজাল্ট ওলোৱাৰ পিছত অসমত যিটো ভয়ংকৰ পৰিৱেশ হ'ব গৈ আছে, কংগ্ৰেছ দলৰ ভিতৰত কোনো হিন্দু লোক থাকিব নোৱাৰে। তাত পৰিৱেশে নাই। এতিয়া বহুত জাগাত কংগ্ৰেছৰ বহুত অফিচত ইতিমধ্যে ধৰ্মীয় ব্যৱস্থা আৰম্ভ হৈছে। হাইলাকান্দি শ্ৰীভূমি লাহে লাহে ই ৰাজীৱ ভৱনো পাবহি। আৰু মইতো কংগ্ৰেছৰ প্ৰত্যেকজন নেতাৰ লগতে মই কথা পাতি থাকোঁ, মোৰ যোগাযোগো থাকে। আৰু মই যেতিয়া আপোনালোকক কওঁ তেতিয়া কোনোবাই বিশ্বাস কৰে, কোনোবাই নকৰে। কিন্তু কংগ্ৰেছ দলৰ আজি যদি মই গোটেইকেইজন হিন্দু মানুহক কওঁ যে ইয়াত বিজেপিত স্পেচ আছে বুলি, সকলো ৰিজাইন দি দিব। এতিয়া কংগ্ৰেছ দলত গৌৰৱ গগৈ থাকিব, ৰকিবুল হুছেইন থাকিব, আৰু জয়ন্ত বৰুৱা থাকিব। দেৱব্ৰত শইকীয়াটো এইবাৰ ইলেকশ্যন হাৰিব। প্ৰতিদিনৰ জয়ন্ত বৰুৱা থাকিব, প্ৰতিদিনৰ জয়ন্ত বৰুৱা থাকিব কংগ্ৰেছৰ কাৰণে। বিজেপিত তেওঁক আমি নলওঁ। দ্বিতীয়তে ৰকিবুল হুছেইন থাকিব, তৃতীয়তে গৌৰৱ গগৈ থাকিব। দেৱব্ৰত শইকীয়া এইবাৰ ইলেকশ্যন হাৰিব। হাৰাৰ পিছত বাইদেউক কৈ দেৱব্ৰত শইকীয়াক আমাৰ পাৰ্টিত লৈ লয়, কাৰণ হিতেশ্বৰ শইকীয়াৰ প্ৰতি মোৰ ঋণ আছে। গতিকে ইলেকশ্যনত হাৰাৰ পিছত বাইদেউক কৈ তেওঁক মই আমাৰ পাৰ্টিত লৈ লওঁ। আৰু দেৱব্ৰত শইকীয়াও বহুত বেছি সন্তুষ্ট নহয়। তেওঁলোক কথা বাৰ্তা আপোনালোকক মই কি ক'ম, কেমেৰাত কোৱাটো বাদ দিয়ক, অফ কেমেৰা কি কৈ থাকেতো আপোনালোকে জানি। আৰু মোক আপোনালোকে এনেই এইবিলাক সোধে, অফ কেমেৰাটো আপোনালোকক কংগ্ৰেছৰ চবেই কথা কৈয়ে থাকে, হয় নহয়? দেৱব্ৰত শইকীয়াটো প্ৰদ্যুৎ বৰদলৈতকৈ আগত হ'ব নেকি? প্ৰদ্যুৎ বৰদলৈ 29ত হ'ব, লোকসভা ইলেকশ্যনৰ আগত। দেৱব্ৰত শইকীয়া 27ৰ ইলেকশ্যনৰ পিছত, 27ৰ পিছত, 26ৰ পিছত মানে 27ত হ'ব। আৰু প্ৰদ্যুৎ বৰদলৈ 29ৰ আগে আগে হ'ব, কাৰণ প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাতকৈ বেছি অপমান পাব। আজি মই ভৱিষ্যতবাণী কৰিছোঁ, প্ৰদ্যুৎ বৰদলৈ যিটো অপমান পাব সেইটো কোনেও ভাবিব নোৱাৰা অপমান পাব। তেওঁক আজি আপোনালোকে চাওক, মই আকৌ এবাৰ কৈছোঁ, 3জন পৰ্যবেক্ষক গৈছে, 3জনৰ লগত কাক দিছে? 3জন সংখ্যালঘু বিষয়া। লোকসভা নিৰ্বাচনৰ নগাঁৱৰ পটভূমি তৈয়াৰ কৰা হৈছে। গৌৰৱ গগৈয়ে ভাবে যে 29ত দিল্লীত কংগ্ৰেছৰ চৰকাৰ আহিব, তেওঁ দিল্লীত মন্ত্ৰী হ'ব, তাৰ পিছত তেওঁ 31ত অসমত ইলেকশ্যন খেলিব। তেওঁৰ 26ৰ ইলেকশ্যনক লৈ তেওঁ কোনো প্লেনিং নাই। তেওঁৰ গোটেই প্লেনিংটো হ'ল 29ৰ ইলেকশ্যন, আৰু যোৰহাটত 29ত তেওঁ জিকিবই নোৱাৰে। সমষ্টিও পৰিৱৰ্তন হ'ব, ডিলিমিটেশ্যন হ'ব, 30% মহিলাৰ ছিট হ'ব। যোৰহাটৰ কি ছেভ হয় কোনেও নাজানে। গতিকে তেওঁ নগাঁও মৰিগাঁও জিলাৰ যিটো মুছলিম কনষ্টিটুৱেঞ্চি হ'ব, গৌৰৱ গগৈ তাত MP খেলিব। সেইকাৰণে ৰকিবুল হুছেইনক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ ল'ৰাকো এইবাৰ টিকট দিব, ৰকিবুল হুছেইনকো টিকট দিব। লাহে লাহে পাৰ্টিৰ সৰ্বময় কৰ্তৃত্ব ৰকিবুল হুছেইনৰ ওচৰত যাব। প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ সংঘাত মইতো ক'ব নালাগে। প্ৰদ্যুৎ বৰদলৈ পাৰ্টিত এলাগী হৈ যাব কমপ্লিট, আৰু 29ৰ আগত তেওঁ বিজেপিত যোগদান কৰিব। দেৱব্ৰত শইকীয়া যেতিয়ালৈকে MLA থাকে তেওঁ যোগদান কৰিব নোৱাৰে। আফটাৰ অল দেউতাক মুখ্যমন্ত্ৰী আছিল। এবাৰ হাৰাৰ পিছত তেওঁ যোগদানৰ ৰাস্তাটো প্ৰশস্ত হ'ল। আৰু বাকী
সঞ্জু বৰুৱা বা এনেকুৱা যি ভাল ভাল কংগ্ৰেছত চোকা ল'ৰাকেইটা আছে এতিয়াও চবটো মোৰ লগত যোগাযোগত থাকে এটা এটাকৈ মাতি আনি পাকিস্তান লিংকৰ পিছতে লুইন যদি গগৈহঁতৰ কি হ'ব তেওঁৰ এই পাকিস্তানী লিংকটো গৌৰৱ গগৈয়ে ই জবান ইয়াৰ বিচাৰ হ'বই কিবা এটা মোৰ বিৰুদ্ধে জুবিনাইল কোৰ্টত কেছ দিয়াৰ কথা আছিল দিলে নেকি এতিয়া